ভিডিঅ' কেৱল নিউজ 18ৰ হাতত আহি পৰিছিল কেনেকৈ বীৰ লাচিত সেনাৰ নাম লৈ যোৰহাটৰ দুজন নেতাই তেওঁলোকে ধন দাবী কৰিছিল এখন প্ৰতিষ্ঠানক আৰু সেই সমগ্ৰ দৃশ্যাংশ কালিৰ পৰা আপোনালোকক দেখুৱাই আছো কিন্তু নিখাৰ ভাগলৈ এই দৃশ্যাংশ নিউজ 18ত দেখুৱাই দিয়াৰ পাছত অৱশেষত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় কমিটি অসমৰ যি কেন্দ্ৰীয় কমিটিৰ তদন্ত আছে তেওঁলোকে আৰম্ভ কৰিছে আৰু এই দুজন নেতাৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিম বুলি ইতিমধ্যে কৈছে নাম হৈছে আদিত্য সাগৰ পানী ফুকন আৰু এজনৰ নাম আছিল লগতে আছে সুজিত দত্ত এই দুজনে কিন্তু এই ঘটনাত তেওঁলোক জড়িত নাই বুলি স্পষ্টীকৰণ দিছিল কিন্তু তাৰ পাছত এই ঘটনা যেতিয়া দৃশ্যাংশ দেখিলে কেনেকৈ তেওঁলোকে এখন ৰেষ্টুৰেণ্টত বহি যোৰহাটৰ এখন ৰেষ্টুৰেণ্টত বহি তেওঁলোকে 13খন শ্বপিং মলৰ বাবদ 5 লাখ টকা দাবী কৰিছিল যোৰহাট বীৰ লাচিত সেনাৰ এই দুজন নেতাই পুনৰবাৰ তেওঁলোকৰ নাম কৈছো আদিত্য সাগৰ পানী ফুকন আৰু সুজিত দত্ত তেওঁলোক হৈছে এই যেইখন সিটি মাৰ্ট বুলি যিখন শ্বপিং মল আছিল য'ত এটা ঘটনা সংঘটিত হৈছিল তাত মেনেজাৰজনে এগৰাকী যুৱতীক অসমীয়া যুৱতীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল তাৰ পাছতেই তেওঁ কেনেদৰে বীৰ লাচিত সেনাৰ সেই দুজন নেতাৰ নেতৃত্বত এই দুজন আদিত্য সাগৰ ফুকন আৰু সুজিত দত্ত তেওঁলোকে গৈ তাত এইজন বহিৰাগত যুৱকজনক মাৰপিট কৰিছিল আৰক্ষী হাতত দিছিল আৰু কৈছিল যে অসমীয়া যুৱক যুৱতীক যদি কোনোবাই দুৰ্ব্যৱহাৰ কৰে তেন্তে আমি কিন্তু ব্যৱস্থা গ্ৰহণ কৰিম সেই ঘটনাৰ 24 ঘণ্টা মাৰ নযাওঁতে সেই শ্বপিং প্ৰতিষ্ঠানটোৰ ফোন এটা আহিল আৰু সংগঠনৰ নামত তেওঁলোকে দাবী কৰিলে 11 লাখ টকা এটো প্ৰথমতে সেই শ্বপিং মলখনৰ স্বত্বাধিকাৰীয়ে বা কৰ্তৃপক্ষই তেওঁলোকে যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল এজাহাৰত তেওঁলোকে স্পষ্টভাৱে কৈছিল যে তেওঁলোকে বীৰ লাচিত সেনাই অসমৰ এটা প্ৰকল্পৰ নামত যিকোনো এটা শ্বপিং মলৰ কিবা নিৰ্মাণ কৰিলে 100% ধন তেওঁলোকক দিব লাগে আৰু লগতে সেই শ্বপিং মলটোৰ সেই যেটো মাৰপিটৰ ঘটনা সংঘটিত হল এইজন যি পৰিচালক আছিল তেখেতক মাৰপিট কৰিলে এই ঘটনাটো ঠাণ্ডা কৰিবৰ কাৰণে গাপ দিবৰ কাৰণে বীৰ লাচিত সেনাৰ নেতাই 11 লাখ টকা দাবী কৰিছিল আৰু নাম উত্থাপন হৈছিল আদিত্য সাগৰ পানী ফুকন আৰু সুজিত দত্তৰ নাম তাৰ পাছতেই তেওঁলোকে ফেসবুকত আহি সামাজিক মাধ্যমত আহি স্পষ্টীকৰণ দিছিল দম্ভালি মাৰিছিল যে বীৰ লাচিত সেনাই কোনো ধৰণৰ ধন দাবী কৰা নাই আমি জগৰীয়া নহয় বুলি তেওঁলোকে মন্তব্য কৰিছিল আৰু জাতীয়তাবাদৰ নামত যিখন বেপাৰ তেওঁলোকে চলাই আছিল সেই বেপাৰখন কিন্তু 24 ঘণ্টাৰ পিছতেই নিউজ 18ৰ হাতত যেটো ভিডিও আহি পৰিল সেই ভিডিও স্পষ্ট কৰি দিলে যে তেওঁলোকে দৰদাম কোড কৰিছিল কোনখন ৰেষ্টুৰেণ্টত কৰিছিল আৰু এয়া হৈছে সেই দৃশ্যাংশটো ইয়াত আমাৰ কেমেৰাৰ ডেট ওলাই আছে এইদৰে তেওঁলোকে দৰদাম কৰিছিল যে তেওঁলোকক কৈছে যে 13খন শ্বপিং মলৰ নামত 5 লাখ টকা দিব লাগিব বিশেষ প্ৰকল্পৰ বাবে 1% ধন দিব লাগিব আৰু নিউজ 18ৰ ওচৰত ধন দাবীৰ এই বিস্ফোৰক ভিডিও যেটা আহি পৰিল নিখাৰ ভাগলৈ বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিয়ে যোৰহাটৰ বীৰ লাচিত সেনাৰ এই সুজিত দত্ত আৰু আদিত্য সাগৰ পানী ফুকনক অপসাৰণ কৰা হৈছে বুলি তেওঁলোকে জনাইছে দুয়োৰে বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন হৈছিল কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে উজনি অসমত বিভিন্ন দল সংগঠনে এনেকুৱা ধৰণৰ ঘটনা বহু পূৰ্বৰে পৰা সংঘটিত কৰি আহিছে হেতু অপ্ৰিয় হলো সত্য কথা বিভিন্ন দল সংগঠনে কেৱল বীৰ লাচিত সেনা নহয় বীৰ লাচিত সেনাৰ বিৰুদ্ধে ইয়াৰ আগতেও ধন দাবী কৰাৰ বহু অভিযোগ উত্থাপন হৈছিল বহু লোকে এনেকুৱা ধৰণৰ মন্তব্য কৰি আহিছে বহু অভিযোগো আছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু এবাৰ যোৰহাটৰ এই শ্বপিং মলৰ কাণ্ডটোৱে পুনৰবাৰ উদঙাই দিছে আসলতে উজনি অসমত একাংশই দল সংগঠনৰ নামত কেনেকুৱা ভণ্ডামি কৰি আছে আৰু কিছুমানে তাকে টকা ঘটাৰ আহিলা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে মন গলে তেওঁলোকে একাংশ লোকক দাবী ধমকি দিয়াৰ পিছত যদি টকা নাপায় তেন্তে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে আৰু এয়া এটা সৰু ভিডিও যোৰহাটৰ য'ত তেওঁলোকে কৈছে যে তোমালোকে 5 লাখ টকা দিব লাগিব কাৰণ তোমালোকৰ 13খন শ্বপিং মল আছে 13খন শ্বপিং মলৰ এখনত 50,000 টকাকৈ আমাৰ ভাগত পৰা নাই এই ধৰণৰ মন্তব্য যোৰহাটৰ পৰা কৰা হৈছিল আৰু তেওঁলোকে এটা কথা কৈছিল যে দাবী কৰা ধন নিদিলে শ্বপিং মলটোত গৈ কোনো লোকে যদি উদ্ভণ্ডালি কৰে তাৰ বাবে বীৰ লাচিত সেনা অসম জগৰীয়া নহয় এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছিল আৰু এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আদিত্য সাগৰ পানী ফুকন আৰু লগতে সুজিত দত্তৰ বিৰুদ্ধে কিন্তু এই সুজিত দত্ত আৰু আদিত্য সাগৰ পানী ফুকনে সোশ্যাল মিডিয়াত আহি পেলাই মন্তব্য কৰিছিল যে একাংশই তেওঁলোকৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰা নাই এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰিছিল কিন্তু সেই শ্বপিং মলখনৰ কৰ্তৃপক্ষই ভাৰতীয় ন্যায় সংহিতাৰ 3084 351-2 আৰু 35 ধাৰাত বীৰ লাচিত সেনাৰ সুজিত অসম আৰু আদিত্য সাগৰ পানী ফুকন আৰু অন্যান্য সদস্যৰ বিৰুদ্ধে গোচৰ দিছিল তদন্ত হ'ব লাগে বুলি কৈছিল কিন্তু তাৰ মাজতে আমাৰ নিউজ 18ৰ হাতত যেটো ভিডিও আহি পৰিল সেই ভিডিওয়ে কিন্তু সকলো উদঙাই দিছে যে 20 আগষ্টত যোৰহাট নগৰৰ সিটি কাৰ্ট নামৰ শ্বপিং মলটোৰ এগৰাকী কৰ্মচাৰীক যি মাৰপিট কৰিছিল আৰু সেই
কৰ্মচাৰীজনৰ বিৰুদ্ধে এগৰাকী অসমীয়া মহিলা কৰ্মচাৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল তাৰ পাছতে তাত হঠাৎ আহি উপস্থিত হৈছিল বীৰ লাচিত সেনাৰ একাংশ নেতা সদস্য মেনেজাৰজনক লপাথপা দি কাণত আঁঠু কঢ়াইছিল তেওঁলোকে আৰু মেনেজাৰজনক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু 24 ঘণ্টা নহতে 21 আগষ্টত পথ পৰিৱৰ্তন ঘটিল সমগ্ৰ ঘটনাৰ আৰু যুৱতীগৰাকীৰ ঘটনাক অজুহাত হিচাপে লৈ শ্বপিং মলখন বন্ধ কৰাৰ হুংকাৰ দিছে আৰু ক'লে যদিহে শ্বপিং মল চলিব লাগে তেন্তে 11 লাখ টকা দিব লাগিব আৰু এই ঘটনাই এতিয়া সমগ্ৰ উজনি অসমত এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে একাংশ দল সংগঠনে এনেকুৱা ধৰণৰ ঘটনা কিমান দিনৰ পৰা সংগঠিত কৰি আহিছে সেইবোৰ ঘটনাক লৈ প্ৰশ্ন উত্থাপন হৈ আছে বিশেষকৈ যোৰহাটখনত আমি দেখিছিলো কিছুদিন পূৰ্বে বীৰ লাচিত সেনাৰ যিজন শৃংখল চলিয়া আছে বৰ্তমান তেখেতক অব্যাহতি দিয়া হৈছে অব্যাহতিত আছে তেখেতে মন্তব্য কৰিছিল যে আমি কাৰো পৰা ধন দাবী নকৰো আমি ট্যাক্স লওঁ হয়তো এয়া বীৰ লাচিত সেনাৰ ট্যাক্স লোৱাৰ পদ্ধতিও হ'ব পাৰে হেয়া কেন্দ্ৰীয় কমিটিয়ে সেইখিনি স্পষ্ট কৰিব কিন্তু তদন্তৰ আওতালৈ আহিব লাগে যোৰহাট নগৰৰ সিটি কাৰ্ড নামৰ শ্বপিং মলটোত সংগঠিত হোৱা এই ঘটনা ধন দাবীৰ ঘটনা কাৰণ ইয়াৰ পূৰ্বেও উজনি অসমৰ বিভিন্ন প্ৰান্তত টিয়কত বালি কঢ়িওৱা ট্ৰাকৰ পৰা কয়লা ট্ৰাকৰ পৰা গৰু সৰবৰাহ কৰা ট্ৰাকৰ পৰা কিন্তু একাংশ জাতীয় দল সংগঠনৰ নামত একাংশ এনেকুৱা ধৰণৰ নেতাই আদিত্য ফুকন বা আদিত্য সাগৰ পানী ফুকন বা সুজিত দত্তৰ দৰে একাংশ নেতাই ধন দাবী কৰি আহিছে সেই অভিযোগ বহু আগৰে পৰা আছে কিন্তু এতিয়া নিউজ 18ৰ যেটো ভিজুৱেল আমাৰ তাত আহি পৰিল সেই ভিজুৱেলটোৱে এই কথা স্পষ্ট কৰি দিছে আগতে অভিযোগ আছিল এবাৰ প্ৰমাণ সহ দিয়া হৈছে তুলি ধৰা হৈছে যে বীৰ লাচিত সেনাৰ নামত একাংশ নেতাই কেনেকৈ ধন দাবী কৰিছে আৰু বিশেষকৈ যোৰহাট জিলাখনত শিৱসাগৰ জিলাখনত ডিব্ৰুগড় তিনিচুকীয়া এই জিলাসমূহত একাংশ দল সংগঠনে কাৰণ তেওঁলোকে জাতীয় সংগঠনৰ নাম লৈ আমাৰ অসমৰ বা খিলঞ্জীয়া লোকসকলৰ সপক্ষে তেওঁলোকে মাত মাতে বুলি তেওঁলোকে মন্তব্য কৰিছে হয় তেওঁলোকে মাত মতা দেখা পোৱা যায় কিন্তু মাত মতাৰ অজুহাত লৈ তেওঁলোকে যদি বহিৰাগত লোকসকলক এনেদৰে ধন দাবী কৰে আৰু ধন লোৱাৰ পিছত যদি তেওঁলোকে তেনেকুৱাবোৰ ঘটনাৰ পৰা আঁতৰি থাকে তেন্তে খিলঞ্জীয়া লোকসকলৰ অধিক ক্ষতি হ'ব আৰু সেই শংকাই উজনি অসমত বিভিন্নজনে বহু দিনৰ পৰা কৰি আহিছে কিন্তু তাৰ মাজতেই যোৰহাটৰ ঘটনাই পুনৰবাৰ উদঙাই দিলে যে উজনি অসমত দল সংগঠনৰ নামত একাংশ চান্দা পাৰ্টি আছে তেওঁলোকে ধন লাগিলে তেওঁলোকে শ্বপিং মলসমূহলৈ যায় বিহু পাতিলে এটোটো অভিযোগ আগৰ পৰা আছে যে একাংশ দল সংগঠনে বিহু নামত ধন সংগ্ৰহ কৰে মাৰপিট কৰে ব্যৱসায়ীসকলক তেওঁলোকে ভাবুকি প্ৰদান কৰে আৰু সেই অভিযোগ এবাৰ আখৰে আখৰে প্ৰমাণ কৰিলে যোৰহাট বীৰ লাচিত সেনাৰ দুজন নেতাই নাম হৈছে সুজিত দত্ত আৰু আদিত্য সাগৰ পানী ফুকন দুজনকে এতিয়া অপসাৰণ কৰা হৈছে বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিয়ে তদন্ত আৰম্ভ কৰিছে তদন্তত কি হ'ব হেতু লক্ষণীয় হ'ব কিন্তু এটা কথা স্পষ্ট যে এনেকাবোৰ তদন্ত হৈ থাকে দুদিনৰ পিছত মানুহে পাহৰি যায় কিন্তু এইবোৰ ঘটনা উজনি অসমত আজিৰ ঘটনা নহয় বহু দিনৰ আগৰ পৰা উজনি অসমত বিভিন্ন ধৰণৰ দল সংগঠনে অখ্যাত দল সংগঠন কিছুমানো আছে তেওঁলোকে গৈ তাৰ স্থানীয় লোকসকলক হাৰাশাস্তি কৰে আৰু তেওঁলোকে প্ৰকল্পৰ নামত তেওঁলোকে পাৰ্চেন্টেজ বিচাৰে কালি যেটো ঘটনা সংঘটিত হৈছে এই যিখন মিটিং আপোনালোকক দেখুৱাই আছো বীৰ লাচিত সেনা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ মানুহৰ মাজত হৈ আছে তাত তেওঁলোকে স্পষ্টকৈ কৈছে যে তোমালোকে 5 লাখ টকা দিবই লাগিব তোমালোকৰ 13খন শ্বপিং মলৰ পৰা আমাৰ ভাগত 50,000 টকাকৈ পৰা নাই 11 লাখ টকা দাবী কৰিছিল শ্বপিং মলখন যদি বন্ধ কৰি দিব নালাগে এতিয়া সেই দুজনক অপসাৰণ কৰা হৈছে লাচিত সেনাৰ পৰা কিন্তু কেৱল দুজনেই আছেনে ধন দাবী কৰা লোক কাৰণ অসমখনত এই বীৰ লাচিত সেনাৰ বিভিন্ন ধৰণৰ কমিটি আছে তেওঁলোকৰ জিলা কমিটি আছে জিলা কমিটিসমূহত সুজিত দত্ত আৰু আদিত্য পানী সাগৰ ফুকনৰ নিচিনা বহু ধন দাবী কৰা লোক সোমাই আছে তেওঁলোকক চিনাক্ত কৰিব লাগে আৰু অতি শীঘ্ৰে এনেকুৱা ধন দাবী কৰা নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যোৰহাট আৰক্ষীৰ প্ৰতিও কিছুমান মানুহে প্ৰশ্ন উত্থাপন কৰিছে কাৰণ দেখা পোৱা গৈছে যোৰহাটখনত প্ৰায় এই এমাহৰ পৰা আমি দেখি আছো যোৰহাট পৌৰসভাটো বিভিন্ন ধৰণৰ বীৰ লাচিত সেনাৰ লোক তাত প্ৰৱেশ কৰিছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল কিন্তু তাৰ পাছতো যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু এই 21 তাৰিখৰ দিনাখন এজাহাৰ দিয়াৰ পাছতো এতিয়ালৈকে কিন্তু সুজিত দত্ত আৰু আদিত্য সাগৰ পানী ফুকনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব হেতু হ'ব লক্ষণীয় ধন্যবাদ